আমাৰ গাঁৱে ভয়ে কেইটামান যি লিডাৰ থাকে সেই লিডাৰকেইটাৰ কাৰণে অলপমান দলগিলা ভাল নালগা হয়। গুড মৰ্নিং ৱেলকাম টু এনি ব্লগ। তো গাইছ উঠি মই আহিলে আপোনাক জনাইছো শত প্ৰেম জনাইছো গাইছ শত প্ৰণাম। এই গাইছ উঠি কিনে আহিলো কিন্তু আকৌ ৰাতি টোপনি চুপনি হোৱা নাই। মানে ৰাতিপুৱা 4টা বজাত গেলি ফুটবলে চাইছো। জানাই ফুটবল কিমান ভাল পাওঁ। তাতে আৰু বাৰ্চিলোনা চেম্পিয়নছ লিগৰ ছেমি ফাইনেল খেলা কিন্তু হাসি মুডটো অফ। আজি নহ'লেও গাইছ গাটো ধুই লৈছোঁ, মগজু একদম ফ্ৰেছ কৰি লৈছোঁ, কাৰণ আজি হৈছে পঞ্চায়ত ইলেকশ্যন। তো ভোট দিব যাব লাগে, জুচুত আছোঁ। চাওঁ ক'ত মাৰোঁ এইবাৰ, চাওঁ ভোটটো গাইছ। তো গম পাবি আজি ক'ত ৰাকাছে ভোট মাৰিব। এফালে আহি গ'ল ৰাতিপুৱা লাল চাহ আৰু এই বস্তু মাখা। তো খাই দিওঁ দে। কেনে বগান মজা আজি ভোট ইলেকশ্যন আহিলি নেকি? চাইলো এফালে মামু মানুহ পগান দাদা পগান দাদা বাকী মানুহে ভোট দিলি? আমি দিলো দে, তই যি এখন লৈ যা। তই এখন নাও ভোটটো মাৰি আহো। ক'ত মাৰিলি? মাছো ক'বা জেঠি মাৰ মাৰ চন্দন বুলি কয়। চন্দন দাদা ৰিক্সা চন্দন এই ৰিক্সা ফুটি চাইছোন। বাকী তই ভোট মাৰি আহিলি? ভোটটো দিলো দে। ক'ত মাৰিলি? ক'ত মেলি কিয় ক'ম, সেইটো আৰু নিজৰ কথা, ব্যক্তিগত কথা। কিন্তু দিলো আৰু যোনে যোগ্য ব্যক্তি তাকে দিলো ভোট। একদম বিবেক ভোট দিছো। আমাৰ ঘৰৰ মানুহটো ভোট দিয়া লাগে, তো মই যাব লাগে। বাকী এটা জুচ আছে কিন্তু আজি কিবা এটা বেলেগ এটা ভাইব সৃষ্টি হৈ থাকে ভোটিঙৰ দিনা। মানে ক'বাই নোৱাৰোঁ। এনে মানুহবিলাক ক'ৰবাত মৰি থাকে, কিন্তু আজি গোটাই লগ লাগে, ভালো লাগে। তো যাওঁ গাইছ জল মাৰি হোৱা। কিন্তু কাক মাৰোঁ প্ৰাৰ্থীয়ে নহয় আছে, এনেকুৱা দলেই নহয় আছে মোৰ কাৰণে। এতিয়া মানে নিজে উঠিব লগা হৈছে গাইছ। এফালে আহি পালো আমাৰ ভোট চেণ্টাৰ, মানে আমাৰ ঘৰৰ কাষতে দিয়ে। বাকী ভোপালকে নাই কেনাই মানে ভোট দিব লাগিব, তোমাকে ৰখি আছো ভোট। বাকী ভোপালৰ দোকানো দিছে, দোকানখন আপোনালোকক দেখুৱাম বাৰু। আৰু এফালে মানুহ চাব পাৰে, মানে বেলেগ এটা মাহল সৃষ্টি হৈ থাকে কিন্তু ন। তো আমি অলপ লাষ্টত মাৰা নেকি, নহ'লে ভেলুটো কমি যায়। সেইকাৰণে লাষ্টত দিলে ভাবে বোলে এনে মালকেইটা অলপ ডেঞ্জাৰ। মানে কেনে আমাক অলপমান খাতিৰ কৰোঁ বোলে আহে চাহ ভোট মাৰি মাৰো নেকি ভোটটো। ভোট দিলে না? ভোট দিলো বাপা, সুন্দৰ মতে দিছো। আমাৰ ইয়াতে ভালদৰে চলি আছে। ক'ব পাৰি নেকি ক'ত মাৰিলে? সেইটো নিজৰ কথা বাপা। এতিয়া বৰ্তমান চাহ বনাই আছো। বঢ়িয়া লগা আছে একদম, মানে একো নকলেও ভাল লাগে তোমাৰ এই যিটো। আৰু এই এখন চেপৰ কাৰণে কিবা এটা বেলেগ গান লগা আছে, মানে চিঙৰা বনাব মানুহটো যি আছে এই সেনাহান। কি গাইছ, সেইটোতো ভোট চেণ্টাৰে হ'ল। আৰু এখন হৈছে ভোপালত দোকান। বাকী দোকানত দেখোন মালেই নাই ভোপাল বৰ্তমান। দোকানত মাল মানে এনেকুৱা কাষ্টমাৰ ভাই, চব চেছ। এইটো কি? এইটো কিবা কেপি গ'ল বুলি কয়। কেপি গ'ল নেকি? গমেই নাপাওঁ। আৰু এইফালে ইণ্ডিপেণ্ডেঞ্চ পানী চলছি। আৰু কি আছিল মাল? বহুত কানি আছিল, এবাৰ চিগনেচাৰ আছিল, ৰজনী আছিল, চিগাৰেট আছিল, শিখৰ আছিল। শিখৰৰ এনেকুৱা কাষ্টমাৰ। চিগাৰেট টিগাৰেট আছে, এইগিলা খাব নালাগে, কিন্তু বেছি চি আৰু বেচপেটো লাগবই ভাই, দোকানো আছে। খুৰা ভোট দিলে না? ভোট দিলো বাবা, বৰ শান্তিত দিছো, কোনো হাই হাল্লা একো নাই, শান্তিত ধুনীয়াকে। এতিয়া দোকানত বহি আছো? এতিয়া দোকানখনত আহি ল'ৰাটোৰ অলপ হেৰি আছে, সি বেছি, মই অলপ এনে চাই আছো তাৰ দোকানখনত। ঠিকে আছে ভাল চেল হৈছে। দাদা এই মজা। কি চাই আছা তই? ভোট চাবা নে পুলিচ চাবা আছে না? বন্দুক চাবা? আমিও যে আগতে আসলো বন্দুক চাবা। ভিডিঅ' চা না তহঁতে? বঢ়িয়া। তো ইয়াতে মানে আমাৰ দুখন গাঁৱৰ ভোটিং হয়, এখন বেলেগ, এখন আমাৰ। তো দে ভোট দিয়া আমি। আৰু ভিতৰে কেমেৰা এলাও নাই। আৰু গাইছ ভোটটো মাৰিলো দেই, মানে এটা জমনি কথা কৈ দিওঁ। এই ভোট মাৰোঁতে চহী মাৰিব লাগে নে? এই চহী ক'ত মাৰি থাক, পিট টিপ চহী মাৰি গাইছ। ভোট চোট মাৰি কিনে ডাইৰেক্ট আহি গ'ল মই নলবাৰী টাউন। মানে গমেই পাই আছে দাঁতটোত মই দুখ পাই আছোঁ, মানে ছালত মানে এই স্প্ৰিংডাল লাগি আছে, ফুটি গেছি আহিছে। তো অলপমান স্প্ৰিংডাল কাটি দিব। বাকী জানাই মোৰ দাঁতৰ ডক্টৰ হ'ল ডক্টৰ ইনামুল হক। লোকেশ্যনটো হ'ল এইটো মছজিদ চক। আৰু আজি নলবাৰীত দোকানগিলা বন্ধ, তো মোৰ কামখিনি কৰিলোঁ। আৰু মোৰ লগত 2-3টামান মানুহ আছিল এইফালে সোমাই আহিলোঁ। বাকী মানে এই মোৰ লগৰ ল'ৰা এটা ভাস্কৰ, তো ইও বোলে আজি দাঁত চাফা কৰে। তো বৰ্তমানে দাঁত চাফাই চলি আছে। কেনে পিছে? আজি মানে কাষ্টমাৰ লৈ আছোঁ মই। চিষ্টেমত মানে চাফা কৰা যায় কিবা।
একডাল দি ফাইনালি মোৰ কাম হৈ গেল আজিৰ বাকি মোৰ মানে দুখ পাই আছিলে একেদিন কথা কওঁতে বিৰাট হেৰি হৈছে যিহেতু চেপি আহি আছে মালটো আৰু এইফালে এটা মানে মমো দিয়া গৈছে ন মম দিয়া গৈছে যদি আৰু নেক্সট টাইম তেনেকুৱা হয় তুমি হুকটোত এটাৰ পৰা লগাই থৈ দিবা লগাই থৈ দিবা মই সিদিনাখনে কি কৈছিলো ৰাতি চেণ্টাৰ ফেচ দিছিলো উপেই নাপাই এনেকুৱা তো এইটো লগাব লাগব আৰু মম চম দুখ ফালি বৰ্তমানতো একদম ক্ৰপ কৰি দিয়া গৈছে কোনো এডাল নাই আৰু সেই আৰু গাইছ আজি মোৰ মানে বেলেগ একো কৰা নাই অকল কাটি দিছে আন্টি তো অলপমান লেতেৰা হৈছে বৰ্তমান তো আৰু বেছি টাইম নাই মোৰ ক'ৰবাত ধৰক 1 মাহ বা 1.5 মাহ পিছতে মোৰ এইগিলা গোটাই খুলি দিব তাৰপিছত দিয়াৰ আৰু গাইছ এফালে ডাইৰেক্ট আহি গ'লো আমি এফালে চাই পাৰে ৰয়েল চিকেন কৰ্নাৰ তো এটা বিৰিয়ানী খাম এতিয়া আমি লৈ ল'লো বিৰিয়ানী মানে এটা খোৱা তাৰ এটা খাওঁ দে আমি হৈ গলো আৰু এফালে চাবাৰে ইলেকশ্যনৰ বাস গাছ তাত দিবা উঠুৱে নেকি বাছনেট খামান দৰ কিয় উঠছে আংকে কেনে কৈছি তই ইলেকশ্যনৰ মানুহগিলা ইয়াতে আছিল নে তোৰ বাছো যেতিয়া হৈছি দেখোন এতিয়া লৈ যাব গাড়ী মই মোৰ তহঁতে থাকতো দজা মাৰো দেই কেনে কৰি দেখিছ বাকী অন্তি ভোট দিলি এই দায়িত্বটো পালন কৰি থৈ দিলো দে আৰু ভোটনো দিবি কি যাকে ৰজা পাতো সিয়ে ৰাজভোগ খায় গতিকে প্ৰজাৰ কাৰণেতো অলপ নাভাবি না গতিকে নিজৰ মনে জাক ধৰছি তাকে ভোটটো দি দিছে সেইটোৱে ময়ো সেই মানে আৰে গাইছ আজিকালি মানে ইচ্ছাটো নাই মানে ভাল মানুহ কামে নহয় হৈছি হয় দেচোন থাকে দুই এটা কিন্তু হলি যাক ভোট দিবি সি উল্টি যায় সি ৰজা হ'ব আচলতে ৰাজনীতিটো বেয়া বস্তু নহয় ৰাজনীতিত কেইটামান মানুহে ৰাজনীতিটো বেয়া কৰে ৰাজনীতিত গোটাই বেয়া মানুহ নাই ৰাজনীতি ভাল মানুহ থকাৰ কাৰণে ৰাজনীতি নামৰ বস্তুটো চলি আছে কিন্তু কেইটামান সীমিত মানুহৰ কাৰণে ৰাজনীতিটো তাৰমানে লেতেৰা ফলাক বাঢ়ি যায় আছে সেই কথা তো অলপমান মানুহগিলাই ভোট দিয়াৰ আগে আগে অলপ ভাবি চিন্তি চাই দিব লাগে এনে ইয়াৰ কাৰোবাৰ মুখৰ কথাত বোলে ইয়াৰ ভয় কৰি পেলাই ভোট দিয়ে আজিকালি মানুহ মানে ভয় কৰি ভোট দিয়ে মানে কিছুমানে দম দে আহি দিবিনে নাদা নহ'লে অলপ বেয়া আছে মই কওঁ মতে ভোটটো দিয়াৰ কাৰণে তোক পইচাটো ঐ কি দিছি আহি বেয়া টাইমত 500 টকা দিলি মানুহে বুইলা পইচা দি কাৰণে মই কওঁ মতে ভোটটো দিছে দেখোন তই মানে এটাতে পাবা লগা আছিলো সেইকাৰণে দিছি পইচাটো গাইছে না তামচা দে তাতে পাবা লগা আছিলো এতিয়া যত্ন কবি বাপা আৰে তো মানে কেছটো কি গাইছ অলপমান কথা কৈ দিওঁ তো আপোনালোকে ভাবিব পাৰে ই অলপমান দলগিলাক বেয়াকৈ কৈ আছে ৰাখেছে চাক কোনো ৰাজনৈতিক দল বেয়া নহয় কিন্তু এই মানুহখিনিৰ কাৰণে নেতা হওক আমাৰ গাঁৱে ভূঞে কেইটামান যি লিডাৰ থাকে এই লিডাৰকেইটাৰ কাৰণে অলপমান দলগিলা ভাল নালগা হয় সেই কথাগিলা অলপ লেতেৰাটো অলপমান চাফা হ'লে ভাল লাগে ক'ব লগাটো বহুত আছে বা মোক ৰাজনৈতিক দলৰ ফালৰ পৰাই বা চৰকাৰৰ পৰাই কোনো বস্তু একো প্ৰয়োজন নাই যদি সমাজখন ভালে ৰাখে সেইটোৱে মোৰ কাৰণে যথেষ্ট বুলি ভাবোঁ ইচ্ছা যায় কেতিয়াবা অলপ গোকাইটিয়াকৈ ক'বা কিন্তু নখাওঁ দে গাইছ অলপ বেয়াত পৰে সেনে না আজিকালি অলপমান লিমিটকৈ ৰাখোঁ ক্ৰছ নকৰোঁ আগতে যা তা পাগলা আছিলোঁ বাকী মনটো বহুত দিনৰ মূৰত মানে আজি ইলেকশ্যন না আজি ঘৰতে আছো দা ভোট দিলো দা দিব লাগিব না ভাৰতৰ নাগৰিক হিচাপে ক'ত মাৰিলে হৈছে ক'ত মাৰিলে মানে যোন চৰকাৰে চলাই আছে তাকে দিব লাগিব ডাইৰেক্ট ক'ব নোৱাৰে মই বিজেপিক ভোট দিছোঁ সেনেকৈ ক'ব নোৱাৰে মই কিন্তু বিজেপিকে ভোট দিছোঁ ইয়াৰে কংগ্ৰেছ কৰে মাজে সময়ে তলেদি হিন্দী মাৰে দে দে ইলা চৰকাৰৰ মতলব নাই মাংসৰ দাম কমবা লাগে মাংসৰ দাম বাঢ়িব সি ক'ত চৰকাৰৰ মতলব নাই বাকী অবিনাশে ক'ত মাৰিলা ভোট মোৰটো বাদ দিয়া তুমি কি ভোট দিলা সেইটো কোৱাচোন আগে বেলেগতো বাদ দিয়া দেখিছ সিমানটো কথা দিছ দা কিবা এটা তাত নাকি মোৰ ভোটে চৰকাৰ নিৰ্ণয় নকৰে হা মোৰ ভোটটো ইমান একো ডাঙৰ ফেক্টৰ নহয় মই ক'ৰবাত দিছোঁ দে আৰু এটাৰ কাৰণে চৰকাৰ গঠন হৈ যায় চৰকাৰ কেঞ্চেল হৈ যায় জানিবই লাগে যে ৰাকেশে কুহাই টানি আছে ইমান দিন ধৰি কথাত ধৰিব পৰা নাই ৰাকেশৰ ভোট ক'ত গেছি শুক্ৰান কেনে দোকান তো শুক্ৰানৰ দোকানো সন্ধিয়া হ'লে সদায় একবাৰ আহোঁ খবৰ ল'বা সৰুতে চলি আছে দোকান তো আহোঁতে একবাৰ টাইম পাছ কৰোঁ তো এইখিনি ইলেকশ্যনৰ কথা বাদ দিলোঁ দে গাইছ কাম কৰিবাই ৰাখোঁ তো গাইছ ৰাতিতে টাইম 12টামান বাজেই আৰু ভিডিঅ'টো আৰু দীঘল নকৰোঁ কাৰণ অলৰেডি দীঘল হৈছে তো গাইছ দিনটো আংকাল ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই